Hey guys, নলবাৰী ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড পিয়ন পোষ্টৰ কাৰণে য'ত আপোনাৰ মাল্টিপল ভেকেঞ্চিজ আছে আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে কেনেকৈ আপুনি এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড ভিডিওটো কমপ্লিট চাব সোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এই ভিডিওৰ ডেসক্ৰিপচনত জব এলাৰ্ট WhatsApp গ্ৰুপৰ লিংকটো আপুনি চেক কৰিব পাৰিব তাতে জয়েন হৈ কিনে WhatsAppত আপুনি ডাইৰেক্টলি মোৰ লগত কন্টেক্ট কৰিব পাৰিব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো নলবাৰী জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যনটো য'ত আপুনি 3 কন্ট্ৰেকচুৱেল পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ পোষ্ট আছে অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড পিয়নৰ পোষ্টৰ কাৰণে কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো নলবাৰী জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট আহিছে 2025 ৰ কাৰণে তাৰ যেটো ওভাৰভিউ আছে ওভাৰভিউখিনি আপুনি চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো নেম অফ অৰ্গেনাইজেশ্যন দিয়া আছে যেটো আপোনাৰ ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কাম এডিআৰ চেণ্টাৰ নলবাৰীৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু যেটো জব টাইপ হয় এটা আপোনাৰ আসাম গভৰ্নমেন্ট জব হ'ব আৰু আপোনাৰ পোষ্ট নেম খিনি দি আছে অফিচ এছিষ্টেণ্ট ৰিসেপশনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড পিয়ন পোষ্টৰ কাৰণে আছে আপুনি এপ্লাই কৰিব পাৰিব টোটেল আপোনাৰ 3 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেচন হল মেক্সিমাম আৰু মিনিমাম যদি আপুনি ক্লাছ 8 পাস কৰিছে তথাপি এপ্লাই কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে লগতে আপোনাৰ কম্পিউটাৰছ ডিপ্লোমা আছে তেতিয়াহলে পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব এপ্লাই যেটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব আপুনি ড্ৰপ বক্সত যাই কিনে তাতে সাবমিট কৰি থৈ আহিব পাৰে বা আপুনি স্পিড পোষ্টও কৰি দিব পাৰে এড্ৰেছখিনি মই আপোনাক এই ভিডিওৰ লাষ্টত প্ৰভাইড কৰিম কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব সেইখিনি ডিটেইলছ আপুনি এই ভিডিওৰ লাষ্টত পাই যাব এতিয়া চাই লওক যেটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ যেটো ভেকেন্সি ডিটেইলছখিনি সিস্টেমেটিক ডিভাইড কৰি দিয়া আছে এইখিনি আপুনি চেক কৰিব পাৰিব ফাৰ্ষ্টত চাই লওক যেটো অফিচ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি যদি গ্ৰেজুৱেট নেনি ডিসিপ্লিন আপনি যিকোনো স্ট্ৰিমৰ পৰা হ'ব পাৰে যদি গ্ৰেজুৱেটটো আপুনি কমপ্লিট কৰিছে মানে আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট হৈছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আদাৰ কোৱালিফিকেশ্যনত বিচাৰিছে আপোনাৰ 1 ইয়াৰ্স ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এডুকেশ্যনত তেতিয়াহ'লে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব এজ লিমিট বিচাৰিছে 18 to 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত salary আপুনি per month receive কৰিব 15000 কে selection যেটো process হয় written examination হ'ব computer skill test and interview হ'ব এই তিনটা স্টেপত আপোনাৰ যাই কিনে selection process complete কৰা হ'ব next যেটো post আছে receptionist cum data entry operator যত আপোনাৰ number of post দি আছে 1 educational qualification বিচাৰিছে graduate in any stream আপুনি যিকোনো streamer পৰা যদি graduation টো complete কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব আদাৰ কোৱালিফিকেশ্যনত বিচাৰিছে মিনিমাম আপোনাৰ 1 years diploma থাকিব লাগিব কম্পিউটাৰ এডুকেশ্যনত তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব এজ লিমিটও দি আছে 18 ৰ পৰা 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত salary আপুনি ৰিসিভ কৰিব 12000 per month আপুনি ৰিসিভ কৰিব আৰু সিলেকশন যেটো প্ৰসেস হয় প্ৰথমতে আপুনি ৰিটেন টেষ্ট হ'ব কম্পিউটাৰ স্কিল টেষ্ট এণ্ড ইন্টাৰভিউ দি কিনে আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰাব লাগিব নেক্সট যেটো পোষ্ট আছে পিয়নৰ কাৰণে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি ক্লাছ 8 পাস কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব আদাৰ কোৱালিফিকেশ্যন একো বিচৰা নাই যদি জাস্ট আপুনি ক্লাছ 8 পাস কৰিছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব যদি আপোনাৰ কোনো আদাৰ্স তেনেকুৱা এক্সপেৰিয়েন্স বা কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপুনি পোষ্টৰ কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব এজ লিমিটটো দি আছে 18 ৰ পৰা 40 ইয়াৰ্স লৈকে আপুনি মানে এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2025 ৰ ডেট হিচাপত এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত salary আপুনি ৰিসিভ কৰিব 10000 per month আৰু সিলেকশন প্ৰসেছত জাস্ট আপুনি পাৰ্সোনাল ইন্টাৰভিউ ফেস কৰিব লাগিব এন্ড আপোনাৰ যেটো সিলেকশন হয় হেতু কমপ্লিট কৰা হ'ব হাউ টু এপ্লাই কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰসেস খিনি চাই লওক যেটো আপোনাৰ এপ্লিকেশন যেটো প্ৰসেস হয় অফলাইনত কৰিব লাগিব তাৰ কাৰণে আপুনি ষ্টেণ্ডাৰ্ড যেটো এপ্লিকেশন ফৰ্ম হয় এটো ডাউনলোড কৰি ল'ব যেটো আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰে জব এলাৰ্ট এছকে পৰ্টেলত তাৰপৰ আপুনি পিডিএফ ফৰ্মেটত ডাউনলোড কৰি কিনে প্ৰিন্ট আউট কৰিব এন্ড কেয়াৰফুলি ফিল আপ কৰি ল'ব নেক্সট আপুনি
এটাচ কৰিব লাগিব কিছুমান ডকুমেন্ট যত আপোনাৰ এজ প্ৰুফ লাগিব এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট কম্পিউটাৰ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আছে আপুনি দিব এক্সপেৰিয়েন্স যদি আছে আপুনি দিব যদি নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰ নাই আৰু আইডি প্ৰুফ এণ্ড এড্ৰেছ প্ৰুফ আপুনি তাতে দিব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ দিব এখিনি ডকুমেন্টস আপুনি ফটো স্টেজ কৰি লব মানে ফটোকপি কৰি কিনে তাতে সেলফ এটাচ কৰি দিব কৰি কিনে আপুনি যেটো ইনভলভমেন্ট খাপ হয় তাতে ভৰাই কিনে আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো যেটো ড্ৰপ বক্স আছে এপ্লিকেশন ড্ৰপ বক্সত যেটো অফিস এড্ৰেছটো আছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কাম এডিআৰ চেন্টাৰ নলবাৰীত আছে আৰু আপুনি সাবমিট কৰিব লাগিব ডিউৰিং যেটো অফিস আৱাৰ আছে তাতে যাই কিনে সাবমিট কৰিব পাৰিব নহলে আপুনি বাই পোস্ট কৰি দিব পাৰে স্পিড পোস্ট কৰি দিব এটো লোকেশন যেটো আছে আপুনি নোট কৰি লব পাৰে ডিস্ট্ৰিক্ট এণ্ড সেকশন জাজ কাম চেয়াৰম্যান পাৰ্সন যেটো ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি নলবাৰী আছে এটো এড্ৰেছত আপুনি বাই পোস্ট কৰি দিব পাৰে তো বাই পোস্টতকে বেছি আপুনি পাৰিলে তাতে ভিজিট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো তাতে ড্ৰপ বক্সত সাবমিট কৰি থৈ আহিব এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে 24th অক্টোবৰ 2025 ৰ till 5 pm লৈ কিনে থাকিব আপোনাৰ লাষ্ট ডেট এপ্লাই ইম্পৰ্টেন্স ডেট খিনি চাই লওক যেটা আপোনাৰ অফিচিয়েল যেটো নোটিফিকেশন সেপ্টেম্বৰত ৰিলিজ হৈছে আৰু এপ্লিকেশন অলৰেডি চলি আছে আৰু লাষ্ট ডেটটো দি আছে 24th অক্টোবৰ 2025 ত আপুনি এপ্লাই লাষ্ট কৰিব পাৰিব ইম্পৰ্টেন্স লিংক খিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব তাতে আপুনি চেক কৰিব পাৰিব যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো আপুনি চোৱাৰ পিছত এপ্লাই কৰি দিব যদি এপ্লাই কৰোতে কোনো ধৰণৰ ইস্যু আপুনি ফেস কৰি আছে আপুনি ডাইৰেক্টলি মোৰ লগত আপুনি কন্টাক্ট কৰিব পাৰে আৰু বেছি কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো